নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ওলালোঁ দিখৌমুখলৈ দেই। দিখৌমুখত মানে মোৰ মাহী ঘৰ আছে, মোৰ মানে মানুহজনৰ মাহী ঘৰ হয় আৰু তাকে আমি ওলাইছোঁ, সকলোৱে ওলাইছোঁ। অকল মানুহজন অহা নাই বাৰু আমাৰ লগত, মানুহজন ডিউটি আছে আৰু আইতা আহিছে আৰু আমাৰ লগত দেখাম বুলি ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। Guys, we are in Dikhomukh. আৰু আমি এতিয়া এইটো দিখৌমুখৰ ৰাস্তাটোত সোমাই আহিছোঁ আৰু আপোনালোকে কোনে কোনে দিখৌমুখলৈ আহিছে বাৰু। ইমান ধুনীয়া পৰিৱেশটো, বৰ ধুনীয়া লাগে মানে ইয়াৰ সেউজীয়া পৰিৱেশবোৰ। আৰু এই ৰাস্তাটোৰে গ'লে আজানপীৰৰ দৰগাৰ পাব আপোনালোকে, আৰু সকলোৱে জানেইচোন আজানপীৰৰ দৰগাৰ কথা, আৰু বেলেগকৈ নক'লেও হ'ব। আৰু মই যেতিয়া প্ৰথমবাৰ আহিছিলোঁ মাহীহঁতৰ ঘৰলৈ, তেতিয়া গৈছিলোঁ বাৰু। আমাৰ মাহীহঁতৰ ঘৰৰ পৰা বেছি দূৰ নহয়, খুব বেছি 10-20 মিনিটমানৰ ৰাস্তা আৰু আজি এতিয়া যাবলৈ আচলতে টাইমটো নহ'ব। আমি আৰু ঘৰৰ পৰা ওলাই আহোঁতেও দেৰি হ'ল, সেইটো কাৰণে পাছত যেতিয়া আকৌ যাম তেতিয়া আপোনালোকক নিশ্চয় দেখাম। আৰু আমাৰ ভাইটিয়ে যে ইমানে ৰাস্তাটো জমাই আহিছে, মানে হাঁহি হাঁহি পেট বিষাই গৈছে। মানে এনেই কিবা কিবি কথা কৈ আহিছে আৰু মোকো এইবোৰ ভিডিঅ' তুলি আহিছে আৰু কিবা কিবি কৈ আহিছে আৰু খালি তাৰ উঠালো নালাগে। আপোনালোকৰ ঘৰত যদি ফুল লাগে, ফুলো আছে। এয়া আমাৰ আৰু এগৰাকী ব্লগাৰ, ব্লগ বনাই আছে। আমাৰ আৰু এগৰাকী ব্লগাৰ, কিন্তু এই যাৰ তেওঁ বহি আছে, কেমেৰামেন দি দিছে চব। আৰু ইয়াতে যে এই ফুল গছ বুলি কৈছে, এইখিনি মেটেকা ফুল হয়, ইমান ধুনীয়াকৈ মানে ফুলি আছে। সি কৈছে নগ'ল হ'ল মানে বৰ ধুনীয়াকৈ ফুলি আছে বোলে এইবোৰ বোলে। ৰিভাৰ, স্মল ৰিভাৰ। সেয়া চাওক, আপোনালোকে দেখাম এতিয়া কিমান মহ ৰ'ব। আহিবোৰ মহ। মাহীহঁতৰ ঘৰ পালোহি দেই, এজনী দিখৌমুখলৈ আহিলোঁ। এতিয়া চাহ তাহ খাই উঠিলোঁ বাৰু। এতিয়া খানা বনাই আছোঁ মাহী ঘৰত। এইফালে মাহীয়ে বনাই আছে চালাড। মাহীৰ মানে গাটো অকণমান ঠিক নহয়, সেইটো কাৰণে মই বনাইছোঁ আৰু ভাত বনাই আছোঁ, মাংস বনাই আছোঁ। আৰু ভাত পানী খাই মেলি ঘৰলৈ আহোঁতে সন্ধিয়াই লাগিলে দেই।